নাকা চেকিংটো আমাৰ চলিয়ে থাকে কিন্তু যোৱা এসপ্তাহ 10 দিন ধৰি আমাৰ নাকা চেকিংটো যথেষ্ট stringent কৰা হৈছে আৰু তাৰ কিছুমান আমি আউটকাম পাইছোঁ মানে ড্ৰাগছ ৰিকভাৰী ক্ষেত্ৰত 13 তাৰিখে আমি নাকা চেকিঙত এটা পাথাৰকান্দি এৰিয়াত এটা ৰাতাবাৰী এৰিয়াত দুটা মানে ড্ৰাগছৰ কেছ আমি ক্ৰেক কৰিবলৈ সক্ষম হৈছোঁ ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ পাথাৰকান্দিত যিটো হৈছে তাত আমি 528 কেজি গাঞ্জা আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ এখন বলেৰো পিকআপ ভেনৰ পৰা তাৰপিছত 13 তাৰিখতে আৰু এটা নাকা চেকিঙত ছাকচেছফুল নাকা চেকিং ৰাতাবাৰী থানাৰ অন্তৰ্গত থানাৰ পৰা একেবাৰে নিলগতে তাত আমি 15.2 কেজি গাঞ্জা ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ এখন মাৰুতি এক্সপ্ৰেছৰ গাড়ীৰ পৰা তাৰপিছত যোৱাকালি ৰাতি আমাৰ নাইট পেট্ৰলিং টিমে নাকা চেকিং এখন গাড়ী ইণ্টাৰচেপ্ট কৰিছিলে নাকা পাৰ্টি এজ ৱেল এজ আমাৰ নাইট পেট্ৰলিং পাৰ্টি মিলি তাত আমি 255 কেজি গাঞ্জা ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ টাটা পাঞ্চ ভেহিকলৰ পৰা চ' এই গোটেইখিনি যদি আমি মাৰ্কেট ভেলু চাওঁ এই তিনিটা কেছৰ প্ৰায় 3.99 crore মানে এপ্ৰক্সিমেটলি 4 crore ভেলু হয় এই সংক্ৰান্তত আমি 3খন ভেহিকল অলৰেডি ক'লোঁ যে আমি চিজ কৰিছোঁ আৰু এজন ব্যক্তিক এৰেষ্ট কৰা হৈছে ৰাতাবাৰী কেছটোৰ ক্ষেত্ৰত আৰু বাকী পাথাৰকান্দিৰ দুটা জিটি কেছ আমি অভিযুক্ত সন্ধান ৰাখিছোঁ থেংক ইউ সেইটো আমি এতিয়াও মানে ডিটেইলছখিনি এতিয়া নকওঁ আমি যিটো গোটেইখিনি তিনিটা কেছৰে যিটো মানে ক'ৰ পৰা ক'ত উৎপত্তি হৈছিলে আৰু ক'ত যাব লগা আছিলে ডেষ্টিনেশ্যন আমি গোটেইখিনি ভালদৰে এক্সামাইন কৰি আছোঁ আৰু সঠিক সময়ত জনোৱা হ'ব যদি হেলাল উদ্দিন হয় তেখেত পাথাৰকান্দি এৰিয়া যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত